Hello guys, welcome to my YouTube channel, The Indian Classical Music Beginner. এয়া মই আজি লালবাগ পাৰ্কত ফুৰিবলৈ আহিছোঁ। আহোঁতে লেটেই হ'ল, মানে দেৰি হৈ গ'ল আৰু হ'লেও 30 মিনিটৰ কাৰণে এণ্ট্ৰি দিছে 50 ৰুপিজ লৈ। দেন এতিয়া মই তোমালোকক দেখাম, যিমানখিনি পাওঁ মই দেখাবলৈ চেষ্টা কৰিম। দেন তোমালোকে চোৱা যাতে, ঠিক আছে। দেন এইখিনিতে কথা এটা কওঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। দেন মোৰ চেনেলটো এনেই মিউজিকৰ কাৰণে হয়, মই মিউজিকো শিকি আছোঁ। দেন মিউজিকৰ ভিডিঅ' বনাব পৰা নাই, ডিউটিৰ পৰা চান্স নাপাওঁ বনাবৰ কাৰণে। আজি বোলো ছুটী লৈ প্ৰথমতে লালবাগ পাৰ্কখন দেখাওঁ চবকে। দেন এয়া মোৰ বেক ভিউ এণ্ড ৱাটছ এণ্ড চি ফ্ৰণ্ট ভিউ। লালবাগ পাৰ্কৰ এই কিজোপা কৃষ্ণ ৰাধা চৰোৱা গছ, এইটো সঁচাই ধুনীয়া। মাছ কেইটামান এৰি দিয়া হ'লে কি মজা লাগিলেহেঁতেন। অৱশ্যে 7টা বাজিবলৈ হ'ল ন, 7টা বজালৈকে বন্ধে কৰি দিব। আৰু সঁচাই দেখিবলৈ ইমান ধুনীয়া। এইটো চোৱা, এইটো মই দেখাইছিলোঁ ফ্ৰণ্টত, কিন্তু বাট এইটো বেক ভিউৰ পৰা চোৱা আমেজিং। মোৰ দ্বাৰা নহয় ইংলিছ, মানে বিশ্বাস কৰিব নোৱাৰা এটা সৌন্দৰ্য। চোৱা, যেনেকৈ আমাৰ শিৱসাগৰ, ধৰি লোৱা শিৱসাগৰ, ডিব্ৰুগড়, সেনেকৈ মানে যেনেকৈ তিনিচুকীয়া, এইবিলাক চাবলগীয়া। এইটো লালবাগৰ যিটো সৌন্দৰ্যৰ মানে ঘৰ হয়, সেইটো দেখাম তোমালোকক। দেন সেইটো দেখাম এতিয়া। দেন এইবিলাক এইখিনিতে তোমালোকে প্ৰথমতে মোৰ পৰা চোৱা, মোৰ পৰা তোমালোকে চাই পেলাই বাছ মই তোমালোকক বেক কেমেৰাত সেইটো দেখিছা পিছফালে, সেইটো হয়। দেন এতিয়া তোমালোকক মই বেক কেমেৰাত দেখাম। আৰু ইফালে তোমালোকৰ কি কয়, চিকিউৰিটিয়ে তোমাৰ হুইচেল মাৰি আছে। টাইমো হ'ল 44 হ'ল, 6:44 হ'ল। দেন যিমান পাৰোঁ সোনকালে তোমালোকক লালবাগ পাৰ্কৰ প্লেচটো দেখাম। আৰু এইজোপা চোৱাচোন, সঁচাই ইমান ধুনীয়া, ইমান ডাঙৰ সঁচাই, ইমান ডাঙৰ ৰাধাচূড়া গছ, দেখিয়ে ভাল লাগিছে, ইমান ধুনীয়া। আৰু মানে তোমালোকক অহা মাহৰ 10 তাৰিখে পাক্কা তোমালোকক মই ভালকৈ দেখাম। দেন ভাল এটা ভিডিঅ' হ'ব, তাবলা ট'ৰ ভিডিঅ'। আহি পাই গ'লোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল, দ্য ইণ্ডিয়ান ক্লাছিকেল মিউজিক বিগিনাৰ। মই ৰিয়ান গাইছোঁ। লালবাগ পাৰ্কলৈ ফুৰিবলৈ আহিলোঁ। টাইমটো দেৰিয়ে হৈ গ'ল, কি কৰিবা আৰু। ড্ৰেছ চেঞ্জিং মানে কাপোৰ পিন্ধা, ইটো সিটো কৰোঁতে নাই আহি দেৰিয়ে হ'ল। 6:30মান বজাত আহি পাইছোঁ। আৰু 30 মিনিটত যিমানখিনি পাওঁ দেখাই আছোঁ। আপোনালোকক দেখাবলৈতো মই অলৰেডি ফ্ৰণ্ট কেমেৰাত বেক ভিউ আৰু ফ্ৰণ্ট ভিউ পৰা দেখালোঁ। এইটো প্লেচ হয়, যিটো আমাৰ লালবাগ পাৰ্কৰ এটা ঘৰ হয়। আৰু যিমানখিনি পাওঁ তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, যিমান পাৰা শ্বেয়াৰ কৰিবা, ৱাটচ কৰা। তোমালোকৰ ওপৰতে আশা আৰু তোমালোকে ছাপোৰ্ট কৰিবা। আৰু পাৰিলে মোৰ হিন্দুস্তান মিউজিকৰ যিখিনি ভকেল শিকি আছোঁ সেইখিনি দিবলৈ চেষ্টা কৰিম। আৰু তাবলা ট'ৰ ভিডিঅ' বনাম তোমাৰ অহা মাহৰ 10 তাৰিখে এটা তাবলা ট'ৰ ভিডিঅ' হ'ব লালবাগ পাৰ্ক আৰু তোমাৰ কাৰ্বন পাৰ্কৰ। তোমালোকে চাবলৈ অপেক্ষা কৰি থাকা অহা মাহৰ 10 তাৰিখে। আৰু প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা। তোমালোকে যিমান পাৰা ছাপোৰ্ট কৰিবা। এণ্ড থেংক ইউ, হেভ এ গুড ডে। সকলোকে গৰম সহ্য কৰিব কাৰণে মোৰ ফালৰ পৰা মানে অনুৰোধ কৰিলোঁ। আৰু ইয়াত বৰষুণ পৰি আছে, ওপৰৰ পৰা টুপটুপকৈ গাত পৰি আছে। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ, কাৰণ মোবাইলটো ভালে থাকিলে আকৌ নেক্সট ভিডিঅ'টো কৰিবলৈ মই সক্ষম হ'ম, মানে তোমালোকক দেখাবলৈ পাৰিম। 10 তাৰিখে যদি এতিয়া বৰষুণ
যদি মোবাইলটো বেয়া হৈ যায় তোমালোকক কেনেকৈ ভিউৱাৰ্ছ দেখাম আৰু এইফালে চোৱা সেইফালে সেয়া মৌৰা চৰাই আছে ৰাতি এতিয়া তোমালোকে দেখা নাপাবা ইফালে মৌৰা চৰাই বনাই থৈছে আৰু ইফালে থাকিলে পাৰ্ক থাকিলে তোমাৰ ইফালে মানে কি ক'ম আৰু ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ৰাধাচূড়া গছ তোমালোকক মই ক'ব নোৱাৰোঁ মানে মুখেৰে নহয় তোমালোক ভাষাৰে নহয় মই কেনেদৰে ক'ম তোমালোকৰ অহা সপ্তাহত মাহৰ 10 তাৰিখে তোমালোকক মই ধুনীয়া এটা ভিডিঅ' বনাই তোমালোকৰ আগত স্থাপন কৰিম চবেই চাবা থেংক ইউ হেল্ল' গাইজ থাকি গ'ল এটা ইম্পৰ্টেণ্ট আৰু ইমান ধুনীয়া জেগা এটাত যদি মই যদি বিহু গান এফাকি নাগাওঁ ভাল লাগিব জানো চ' তোমালোকৰ এটা ধুনীয়া গান মানে যিটো কৃষ্ণমণি নাথৰ যিটো প্ৰচলিত জাৰণিৰ মাজতে সেইটো অকণমান গুণগুণাই দিছোঁ ঐ জাৰণিৰ মাজতে কি চৰায়ে ৰিঙিয়াই কিয় বাৰু ৰিঙিয়াই ঐ তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই থেংক ইউ মোৰ পিছফালে বৰ ধুনীয়া ছোৱালীজনী ৰখি আছিলে ধুনীয়া লাগিছে ন ছোৱালীজনী বাৰু পাছত চিনাকি কৰিম যদি আকৌ আহোঁতেনে যদি লগ পাওঁ নিশ্চয় চিনাকি কৰাই দিম থেংক ইউ হেভ এ গুড ডে হেল্ল' গাইজ ফাইনেলি আহি লালবাগ মেট্ৰ' ষ্টেচনত পালোঁ এতিয়া লালবাগ মেট্ৰ' ষ্টেচনৰ পৰা আমি গৈ আছোঁ হোৱাইট ফিল্ড মানে ৰুমলৈ গৈ আছোঁ প্লেটফৰ্ম নাম্বাৰ 1ত আহিব ট্ৰেইন সেই আহিলে ট্ৰেইনখন আহিছে সেইফালৰ পৰা আহিব আৰু আমি এইফালে যাম ভিডিঅ'টো কিয়ে আজি ভিডিঅ'টো দেন ইয়াৰ পৰা গৈ আকৌ এবাৰ আমাৰ যিটো প্লেটফৰ্ম হয় সেইটো দেখাম তাৰপিছত আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম ঠিক আছে থেংক ইউ গাইজ বাই